আপোনালোকে গৰমৰ দিনত এনেকুৱা এটা লুক ক্ৰিয়েট কৰিব বিচাৰে নেকি যেটো ৱাটাৰপ্ৰুফ এণ্ড লং লাষ্টিং হয় যেহেতু বহুতৰে এটা সমস্যা হয় যে মেকআপ কৰাৰ 1-2 ঘণ্টা পিছতে মেকআপটো গুচি যায় বা ফাউন্ডেশনখিনি মেল্ট হ'বলৈ ধৰে তো তাৰে সলিউশনত মই এই ভিডিওটো বনাইছো তো চাও হকচোন মেকআপটো কেনেদৰে কৰিব লাগে ফাৰ্ষ্টতে মই ইউজ কৰি ময়শ্চাৰাইজাৰে আমাৰ অইল কন্ট্ৰোল কৰাত সহায় কৰে আৰু আজি যিখিনি প্ৰডাক্টস মই ইউজ কৰি আছো সকলোখিনি ৰিকৰ্ডৰ হয় তো তাৰ পিছত মই ইউজ কৰিম প্ৰাইমাৰে আমাৰ পোৰ্সখিনি মিনিমাইজ কৰাত সহায় কৰে আৰু প্ৰাইমাৰ লগাবই লাগে আৰু তাৰ পিছত মই ইউজ কৰিম ষ্ট্ৰোক ক্ৰীম আমি গৰমত প্ৰায় কম লগালেও হয় বা নলগালেও হয় কিন্তু মই লগাইছো তো তাৰ পিছত মই কৰিম কালাৰ কাৰেকশন আৰু কালাৰ কাৰেকশন কৰিবৰ কাৰণে মই ৰিকৰ্ডৰে পেলেটখন লৈছো য'ত 16 টা শেড থাকে তো এখন পেলেটৰে আপোনাৰ গোটেইখিনি কালাৰ কাৰেকশন প্লাস গোটেইখিনি হৈ যায় বেছি ডাৰ্ক স্পট নাছিলে যদিও যিখিনি আছিল সেইখিনিয়ে কাৰেকশন কৰিলো ধুনিয়াকে আৰু এবাৰ মই ইউজ কৰিম ফাউন্ডেশন আৰু ফাউন্ডেশনটো ৰিকৰ্ডৰে হয় মোৰ কেমেৰাটো অকমান সাইড হৈ গৈছিল তো তাৰ কাৰণে ফাউন্ডেশনখিনি ভালদৰে নুঠিলে তো যা হক এতিয়া মই ফাউন্ডেশন এপ্লাই কৰিলো আৰু টোটালি মই স্কিন কালাৰতে লৈ লৈছো ফাউন্ডেশনটো দুটা সেট মিক্স কৰিছো স্কিনৰ বাবে বেষ্ট ফাউন্ডেশন হয় ৰিকৰ্ডৰ আৰু বহুত বেছি এফৰ্ডেবলও হয় কিয়নো আজিকালি বহুতৰে সোয়েট প্ৰবলেম বহুত বেছিয়ে বাঢ়ি গৈছে তো ৰিকৰ্ডৰ এই ফাউন্ডেশনটোৰে আপোনাৰ বহুতখিনি সোয়েট কন্ট্ৰোল হয় আৰু আপোনাৰ মেকআপটো গুচি যোৱাৰ কোনো ভয় নাথাকে তো আপোনালোকে এই ফাউন্ডেশনটো ইউজ কৰিব তাৰ পিছত মই হাইলাইটিং কৰিলো হাইলাইটিং কনসিলাৰ এপ্লাই কৰিলো কনসিলাৰ পেলেটখনেৰে মই হাইলাইটিং খিনিও কৰি ললো যেহেতু কৈছো যে সেইখন পেলেটেৰে আপুনি গোটেই ফেস মেকআপ লুকটো কমপ্লিট কৰিব পাৰে আৰু তাৰ পিছত মই আই বেসটো মই কনসিলাৰ পেলেটেৰে কৰিলো তো এতিয়া অলমোস্ট মোৰ ফাউন্ডেশন হৈ গল তাৰ পিছত মই এপ্লাই কৰিম লুজ পাউডাৰ আৰু লুজ পাউডাৰটো ঠিক ৰিকৰ্ডৰে গৰমৰ মেকআপত এটা মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় বেকিং আৰু বেকিং আমি কৰিবই লাগিব নহলে আমাৰ যিখিনি ফাউন্ডেশন আমি এপ্লাই কৰিছোখিনি ষ্টিকি হোৱাৰ চান্স থাকে আৰু তাৰ পিছত মই কৰিলো ফেস টু কন্ট্ৰোলিং অকমান শেপ দিবৰ কাৰণে আৰু কন্ট্ৰোলিং হোৱাৰ পিছতে মই ইউজ কৰিছো ব্লাশ আৰু ব্লাশ কমপ্লিট হৈলৈ মই এপ্লাই কৰিলো হাইলাইটিং আৰু হাইলাইটিং খিনি কমপ্লিট হোৱাৰ পিছত মই এপ্লাই কৰিম আজি ৰিকৰ্ডৰে এটা ফিক্সাৰ যেটো ফিক্সাৰে আমাৰ মেকআপটো লং লাষ্টিং হোৱাত সহায় কৰিব তো এইটো হৈছে ৰিকৰ্ডৰ প্ৰেপ প্লাস প্ৰাইম ফিক্সাৰ আৰু আপোনালোকেও ইউজ কৰিব পাৰে বহুত বেছি ভাল হয় এই ফিক্সাৰটো মই গোটেই মেকআপটো সেট কৰিবৰ বাবে ইউজ কৰিলো আৰু তাৰ পিছত ধুনিয়াকে ফেনেৰে ড্ৰাই কৰি দিলো আৰু অলমোস্ট মোৰ মেকআপ লুকটো কমপ্লিট হৈ গৈছে তো এইবাৰ মই আই লুকখিনি কৰিলো আজি আই লুকখিনি অকমান গ্লিটাৰি লুকত ৰাখিছো যেতুকে ইন্ডিয়ান লুক এটা দিব চেষ্টা কৰি আছিলো তো তাৰ পিছত আইলাইনাৰ এপ্লাই কৰিলো আৰু ইয়াতে মোৰ মেকআপ লুকটো কমপ্লিট হৈয়ে গল আৰু ফাইনেল লুকটো কেনেকুৱা লাগিছে জনাব আৰু যদি ভাল লাগিছে আপোনালোকে লাইক কমেন্ট আৰু শেয়াৰো কৰিব ধন্যবাদ